নমস্কাৰ ছাৰ বাইদেউসকল, সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শিক্ষা হেতু এপত কেনেদৰে আমাৰ এটেণ্ডেঞ্চ কেপচাৰৰ ক্ষেত্ৰত দেখাই দিয়া সমস্যাসমূহ সমাধান কৰিব পাৰি সেই সম্পৰ্কে আপোনালোকক দেখুৱাব লৈছোঁ। আপোনালোকে এইকেইদিন বহুত সমস্যাৰ সন্মুখীন হৈছে এটেণ্ডেঞ্চ কেপচাৰৰ ক্ষেত্ৰত। বহুজন ছাৰ বাইদেউৰ পৰা এই সমস্যাটো পাই আছোঁ, সেইবাবে মই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। প্ৰথমে আপোনালোকে শিক্ষা হেতু এপটোত ক্লিক কৰিব। শিক্ষা হেতু এপটোত ক্লিক কৰি আপোনালোকে এই বাওঁফালৰ থকা একেবাৰে তিনিটা এই ডাছবৰ্ডৰ এই তিনিডাল আঁচ আছে যে তাত ক্লিক কৰিব। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে বিভিন্ন ধৰণৰ অপশ্যন পাব। তাৰ ভিতৰতে আপোনালোকে ডাউনলোড অল ক্লাছেছ ইনফো তাত আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকে ক্লিক কৰিলে কেইটামান অপশ্যন পাব। অল আপডেট অল ক্লাছেছ আৰু পাব ৰিজেনেৰেট গ্ৰুপ ডেট। এই বস্তুকেইটা আপোনালোকে পাব। আপোনালোকে সকলো ক্লাছৰ এনেকৈ ৰিজেনেৰেট গ্ৰুপ ডেটত আপোনালোকে ক্লিক কৰিলেও হ'ব, নহ'লে আপোনালোকে আপডেট অল ক্লাছেছ, মই আপডেট অল ক্লাছেছত দেখুৱাইছোঁ। আপোনালোকে এনেদৰে ক্লিয়াৰ কৰিলে আপোনালোকে ক শ্ৰেণীৰ পৰা প্ৰতিটো ক্লাছৰ এনেকৈ এটেণ্ডেঞ্চসমূহ যি সমস্যাসমূহ দেখাই দি আছে এই দেখাই দিয়া সমস্যাসমূহ আপডেট হৈ যাব। মানে আপোনালোকে এতিয়া শিক্ষা হেতু এপত যিহেতু কিছুমান আপডেট কৰিছে, নতুন আপডেটবিলাক এনেকৈ আহিছে বাবে এনেধৰণে সমস্যাসমূহ দেখা দিছে। তাৰপিছতে আপোনালোকে এনেধৰণে ৰিজেনেৰেট গ্ৰুপ ডেটতো আপোনালোকে ক্লিক কৰিব পাৰে। এনেকৈ ক্লিক কৰিলে আপোনালোকে অকণমান নেটৱৰ্ক থকা জেগাত আপোনালোকে কৰিব, যিহেতু নেটৱৰ্ক থকা জেগাত কৰিলে আপোনালোকৰ সমস্যাবিলাকে দেখা নিদিয়ে। এপটোৰ ক্ষেত্ৰত অকণমান নতুন আপডেট কৰাৰ বাবে তেওঁলোকে অকণমান ইলেকশ্যন বা এনেকুৱা ধৰণৰ কামত ৰিলেটেড বেছি এংগেজ হৈ থকাৰ কাৰণে আপোনালোকক তেওঁলোকে সময় দিব পৰা নাই বুলি জনাইছে। এনেকৈ ডাউনলোড হৈ যাব, তেওঁলোকে হয়তো এই 2-এদিনৰ ভিতৰতে সমস্যাসমূহ সমাধান হ'ব। তাৰপিছত আপোনালোকে এনেধৰণে কৰাৰ পিছতো আপোনালোকে এটেণ্ডেঞ্চসমূহ ল'ব পাৰিব, মানে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ ল'বত অসুবিধা নহয়। আৰু যদি ইমানখিনি অসুবিধা হয় আপোনালোকে বেক যাব, বেক গৈ আপোনালোকে যি আমাৰ ষ্টুডেণ্টছ ৰি-এনৰলমেণ্ট তাতো আপোনালোকে ক্লিক কৰি আপোনালোকক মই আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ। এই ৰি-এনৰলমেণ্টৰ ক্ষেত্ৰতো আপোনালোকে যিকেইজন ছাত্ৰ ছাত্ৰীৰ আমাৰ অসুবিধা হয় এই এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত, তেওঁলোকৰ ৰঙা চিন কিছুমান দেখুৱাই থাকে, সেইবিলাকো আপোনালোকৰ দূৰ হ'ব। যিজন এই ৰিজেনেৰেট কৰাৰ পাছত আপোনালোকে আকৌ এবাৰ আপোনালোকে চাই ল'ব যিকেইটা ক্লাছত আপোনালোকে এই ষ্টুডেণ্ট এনৰলমেণ্টতে গৈ পেলাই আপোনালোকে সমস্যাসমূহটো সমাধান কৰিব পাৰিব। আৰু আপোনালোকে এইখিনিও যদি নহয় তেতিয়া আপোনালোকে CRCC লেভেল বা আপোনালোকে ব্লক পৰ্যায়তো বা ডিষ্ট্ৰিক্ট পৰ্যায়তো আপোনালোকে জনাব পাৰে। আপোনালোকে এই সমস্যাখিনি কৰি লোৱাৰ পাছত আপোনালোকে তেওঁলোকক জনাব, কাৰণ আপোনালোকৰ ইয়াতে এইখিনি সমস্যাখিনি সমাধান হৈ যাব বুলি আশা কৰিব পাৰি। কাৰণ এতিয়া কি হয়, আজি যিবিলাকৰ ছাত্ৰ ছাত্ৰীৰ আমি এনৰলমেণ্ট কৰোঁ পিছদিনাখনো মানে অলপ অসুবিধা দেখা দিয়ে। সেইকাৰণে আকৌ ৰি-এনৰলমেণ্ট কৰাৰ ক্ষেত্ৰত আকৌ আমি এই সমস্যাটোলৈ গৈ ল'লে ৰিজেনেৰেট কৰি লোৱাৰ পিছত তেওঁলোকে সমস্যাটো সমাধান হৈছে বুলি আশা কৰিব পাৰি। কথাখিনি এইখিনিয়ে আছিল। আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে আপোনালোকে জনাব। যদি ভাল পাইছে তেনেদৰে আগলৈকে ভিডিঅ'সমূহ চাই যাব। আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন অপশ্যন মানে ভিডিঅ'সমূহ পাই থাকিব বুলি আশা কৰিলোঁ। বাকী সকলোকে ধন্যবাদ।